সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। তাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। সচ্চাই
আপোনাৰ শুভ নামটো? মোৰ নাম সুশ্ৰী বড়ো। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ৰৌতা, ওদালগুৰি ডিষ্ট্ৰিক্ট ৰৌতা। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আমি নাম দীক্ষাটো 2016 নাহৰকটীয়া 29 জুনত লোৱা হৈছিল। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিল নে? মই এনেই মা দেউতাৰ ঘৰত মানে শিৱ এনেকৈ পুজি থকা আছিল, শিৱ পূজা কৰি থকা আছিল। বিয়া হোৱাৰ পিছত মানে আমাৰ হাজবেণ্ডটো মানে কিবা বেলেগ মানে সিহঁতৰ বাথৌ ধৰ্ম কিবা কিবি পূজা কৰি থকা আছিল না, এইটো ময়ো কৰিছিল আৰু। আপুনি যিহেতু আপোনাৰ বড়ো সম্প্ৰদায়ৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এইটোৱে আৰু মানে যিমান আমাৰ বাথৌ ধৰ্ম বাথৌ পূজা কৰিলেও শিৱ পূজা কৰিলেও মানে আমি বেমাৰ আজাৰৰ পৰা শান্তি পোৱা নাই। আৰু ঘৰৰ মানে এজনৰ পৰা এজন, এজনৰ পৰা এজন, এজন ঠিক হ'লে আকৌ এজন হয়, এজন ঠিক হ'লে আকৌ এজন হয়। মানে ইয়াৰ কাৰণে আমি ভাবিছোঁ কোন এটা ভগৱান মানে ভক্তি কৰিলে জীৱনত শান্তি হ'ব, এইটোৱে মানে ভাবি পেলাই আমি সন্ত ৰামপাল গুৰুজীৰ চৰণত অহা হ'ল। আপুনি তেখেতৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? যেতিয়া মানে আমাৰ ভগতজীটো মানে চাকৰি কৰি আছিল, তেতিয়া আমি বেলেগত মানে চাকৰি কৰা থকাত জেগাত মানে মই ভগতজীৰ লগত আছিল। এতিয়া বেমাৰ হৈ থকাৰ কাৰণে আমি নিৰংকাৰী মিছনত এজন মানে আমাৰ ইউনিটৰ পৰা মানে আমাৰ ভগতজী ডিউটি কৰি থাকোঁতে মানে এজন চাহাব আহিছিল। মানে চাহাবটো ক'লে আৰু যদি আপোনাৰ ইমান বেমাৰ হৈছে তেতিয়া আপোনাৰ মানুহ এজন আছে আপোনাৰ ভাষাৱলা, তাত মই লগত লৈ যাম। ইয়াতে নিৰংকাৰী মিছনত মানে আহি থাকোঁ সদায়, আপুনিও তাত যাব লাগিব। সদায় লগ পাই চানডে মানে চানডেত সদায় মানে সৎসং হৈ থাকে বুলি আমাক লৈ গ'ল আৰু নিৰংকাৰী মিছনত। তেতিয়া আমি নিৰংকাৰী মিছনত 6-7 মাহ তেনেকৈ থাকিছিল, ভক্তি কৰি আছিল। তথাপি আমি ভাল পোৱা নাই। লাষ্টত এজন আৰু ভকত লগ পালে। মই আৰু বজাৰত গৈ আছিল, ভগতজীটো মানে মোক লগ ধৰি পেলাই আমি জমা নিৰংকাৰী মিছনত আছিল। পিছত ভগতজী মোক লগ পাই পেলাই ক'লোঁ আৰু আপোনাৰ ভগতজীটো বেমাৰটো মানে ঠিক হোৱা নাই, এতিয়া এটা মানে গুৰুজী জ্ঞান গংগা এটা কিতাপ আহিছে, এইটো কিতাপটো চাই পেলাই ভগতজীৰ মানে পঢ়িব দিয়ক, তেনেকৈ ক'লে আৰু মোক। পিছত মই কিতাপটো মোক হাতত দিলে, ভগতজীত আনি দিয়া হ'ল। নাম দীক্ষা পিছত ক'ত ল'লে আপোনালোকে? আমি নাম দীক্ষাটো 2016 নাহৰকটীয়া 29 জুনত লোৱা হৈছিল। আৰু আপোনাৰ যিবিলাক সমস্যা আছিলে, আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে, আপোনাৰ মানুহজনৰ যি সমস্যা আছিলে, বেমাৰ আছিলে, তাৰ পৰা এতিয়া বৰ্তমান পৰিত্ৰাণ পালেনে আপোনালোকে? এতিয়াতো গুৰুজীৰ কৃপাত আমি এতিয়া চবে মানে লাভ পাই আছোঁ। আমাৰ ভগতজীটো এনেকুৱা বেমাৰ আছিল মানে ভগৱানে জানে আৰু, য'ত হ'লেও আমি ভালকৈ থাকিব মানে শান্তি নাই। য'ত জেগাত মানে 1-2জন জমা হৈ পেলাই কথা পাতি আৰু ভগতজী ভিতৰত বহি থাকিলেও মানে বেলেগৰ কথাটো শুনিলে মানে সি এনেকৈ শুনে, যিমান ভাল কথা পাতিলেও মানে এনেকৈ উল্টা শুনে যে সেই মোক কাটিব বোলে, 2টা বজাত মোক ক'তবা লৈ যাব বোলে, এনেকৈ মানে উল্টা শুনি থকা আছিল। আৰু পিছত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই লাষ্টত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই মানে নামটো লোৱা হ'ল। পিছত আমি ভক্তি কৰি থাকোঁতে মানে লাহে লাহে ঠিক হৈ গ'ল। এতিয়াও মানে পুৰা ভাল হৈ গৈ আছে আৰু। আপোনাৰ মানুহজন যি মানসিকভাৱে মানে ৰোগগ্ৰস্ত আছিলে, তেওঁ যি মেণ্টেলিটিৰ সমস্যা আছিলে, তাৰ বাবে আপোনালোকে ডক্তৰৰ কাষলৈ গৈছিল নে? আমি ডক্তৰ দেখালোঁ, কবিৰাজ দেখালোঁ, চব জেগাত আমি ঘূৰি ফুৰি মানে 2014 বেমাৰ হৈছি, 2014 আৰু 15 এই 2 বছৰটো আমি কালি কবিৰাজ ডক্তৰ পাছত আমি গৈয়ে আছে, তথাপি আমি ভালে হোৱা নাই। পিছত 2015তে আমি অৰুণাচল আলঙত মানে যেতিয়া চাকৰি কৰিছিল আমাৰ ভগতজী, তাত যাওঁতে মানে এই ভগতজীয়ে মানে আমাক ৰক্ষা কৰা হ'ল। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপোনাৰ মানুহজনৰ যি মেণ্টেলিটি সমস্যা আছিলে তাৰ পৰা পৰিত্ৰাণ পালে আপোনাৰ মানুহজনে, লগতে আপুনিও বিভিন্ন ধৰণৰ লাভ পাইছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে?
মানে মোৰো এনেকৈ কেতিয়াবা আগত মানে একবাৰ ডায়েৰিয়া বেমাৰ হৈছিল মোৰ। এই ডায়েৰিয়া বেমাৰটো মানে একবাৰ বহুত ডাঙৰ হৈ পেলাই আকৌ মানে কেতিয়াবা 15 দিন 20 দিন পিছত আকৌ হৈ থকা আছিল। আৰু আমি আৰু সন্তৰাম পালজী গুৰুজীৰ পৰা নাম দীক্ষা লয় এইটো মানে এইটো বেমাৰো মানে মোৰ পৰা এতিয়া নাই। আপোনাৰ যে ডায়েৰিয়া বেমাৰ আছিলে সেই চিকিৎসা আপুনি ডক্টৰৰ কাষলৈ গৈ কৰিছিল নে? মানে ডক্টৰক চাই পেলাই মানে বিচিটো অলপ ঠিক হ'ল, তথাপি মানে বাৰে বাৰে হৈ থকা আছিল। আৰু পিছত নাম দীক্ষা লোৱাৰ পিছত এইটো মানে আজিলৈকে হোৱা নাই। সঁচাকৈ এইটো এটা আচৰিত কথা, যিটো বেমাৰ নেকি ডক্টৰে ঠিক কৰিব পৰা নাছিলে, আপোনাৰ ডায়েৰিয়াৰ দৰে যি মাৰাত্মক ৰোগ, কিন্তু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই ডায়েৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো আচলতে কেনেকৈ সম্ভৱ? আপোনালোকক সন্ত ৰামপাল গুৰুমহাৰাজে এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাইছে? মানে সন্ত ৰামপালজী আমাক শাস্ত্ৰবিধি অনুকূল ভক্তি দি ইয়াৰ কাৰণে আমি লাভ পাই আছো। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আজি আপুনি নিজে মত ব্যক্ত কৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? বাৰ্তাত মানে মই কি ক'ম, মানে মই যে আগত ইমান বেমাৰ আজাৰত পৰি আছিল, য'ত গ'লে আমি ঠিক পোৱা নাই, বেমাৰ আজাৰ ঠিক হোৱা নাই। লাষ্টত সন্ত ৰামপালজী গুৰু মহাৰাজজী চৰণত গৈ পেলাই এতিয়া চবে মানে বেমাৰ আজাৰ ঠিক হৈ পেলাই চবে ঠিকেই আছে। আৰু বেমাৰ আজাৰৰ পৰা আমি ঠিক হৈ গ'ল, চব মানে অলপ সুখ শান্তি হৈ গ'ল। এতিয়া মানে আপোনালোকেও চবে মানে সন্ত ৰামপালজী গুৰু মহাৰাজ কি চৰণত গ'লে ভক্তি কৰি থাকিলে মানে আমাৰ নিচিনা আপোনালোকেও লাভ পাই যাব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? মানে আজিকালি চবৰে হাতত মানে মোবাইল ফোন থাকে। মোবাইল ফোনত মানে সন্ত ৰামপালজী মহাৰাজত চাৰ্চ কৰিলে মানে সন্ত ৰামপালজী সৎসং আহে। মানে সৎসং তলত মানে নম্বৰ আহি যায়। এই নম্বৰত মানে ফোন কৰি পেলাই ওচৰত মানে য'ত মানে নাম দীক্ষা কেন্দ্ৰ আছে তাত যাই পেলাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। বাৰ্তা পঠিয়ালে যে সুখদেৱ ঋষি আহিছে আৰু আপোনাৰ পৰা উপদেশ ল'ব বিচাৰিছে। ৰজাজনক বাহিৰলৈ আহিলে, প্ৰণাম কৰিলে। মোৰ সৌভাগ্য যে মোৰ দুৱাৰলৈ, এই দাসৰ দুৱাৰলৈ এজন মহাত্মা আহিছে। বিচনা লগাই দিলে, চাকৰক আসন লগাব দিলে, সুন্দৰ কাপোৰ পাৰি দিলে আৰু ক'লে, আপুনি ইয়াতেই বহক মহাত্মা। সুখদেৱজী ৰজাজনকৰ বিষয়ে লিখিছে। পৰমেশ্বৰে নিজৰ বাণীত গৰীব দাসজীৰ মাধ্যমেৰে যি লিখা আছে যে তেওঁৰ 10,000 ৰাণী আছিলে। তেওঁলোকৰ মাজত এজনী যিগৰাকী পটৰাণী হয়, সকলোতকৈ প্ৰথম হয়, পটৰাণী বুলি কোৱা হয়, যিগৰাকী সকলোৰে কণ্ট্ৰলাৰ। যেতিয়া ঋষিজী তাত গৈ পালে আৰু বাৰ্তা পঠালে যে সুখদেৱ ঋষি আহিছে আৰু আপোনাৰ পৰা উপদেশ ল'ব বিচাৰিছে, ৰজাজনক বাহিৰলৈ আহিলে, প্ৰণাম কৰিলে। মোৰ সৌভাগ্য, মোৰ দুৱাৰত, এই দাসৰ দুৱাৰত এজন মহাত্মা আহিছে। বিচনা লগাই দিলে, চাকৰৰ দ্বাৰা আসন লগালে, সুন্দৰ কাপোৰ পাৰি দিলে আৰু ক'লে, আপুনি বিৰাজমান হওক মহাত্মা। সুখদেৱজী তেতিয়া সুখদেৱজীয়ে ক'বলৈ ধৰিলে, নহয়, মই তলতেই বহিম। মই উপদেশ ল'বৰ কাৰণে আহিছোঁ, আপোনাক গুৰু ধাৰণ কৰিবলৈ। এতিয়া পুণ্যাত্মাসকল, ৰজাজনকে ক'লে যে মই আপোনাক ৰাতিপুৱা উপদেশ দিম, আপুনি বিশ্ৰাম কৰক। তেওঁ বিশ্ৰাম কৰিলে। ৰাতিপুৱা কি কৰিলে, ৰজাজনকে তেওঁৰ সকলোতকৈ ডাঙৰ পত্নীক, অৰ্থাৎ যাক পটৰাণী বুলি কোৱা হয়, তেওঁক ক'লে
যে এইটো নামৰ এজন ঋষিয়ে নাম ল'বলৈ আহিছে, দীক্ষা ল'ব বিচাৰিছে। তেওঁ নিজৰ এক সিদ্ধিৰ বহুত বেছি প্ৰভুতা মানি আছে। তেওঁ সিদ্ধি পাই তেওঁ বহুত অভিমানী হৈ পৰিছে। এনে কৰা এক চৌকাৰ ওপৰত এটা পাত্ৰ ৰাখি দিয়া আৰু তাত ডাঙৰ ডাঙৰ খৰি লগাই দিলে আৰু পানী এনেকৈ উতলালে যেন চাহৰ পানী উতলাই আছে, চাহৰ। আৰু ইয়াৰ লগতে গা ধুবৰ কাৰণে এখন পীৰা পাৰি ল'লে, পীৰা গা ধুবৰ বাবে। আৰু সুখদেৱ ঋষিক আগত বহাই ল'লে যে বহা মহাত্মা, মই গা ধুই লওঁ, তাৰ পাছত তোমাক নাম দিম, স্নান কৰি লওঁ। সেই যি পত্ৰাণী আছিলে, সেই যিগৰাকী ডাঙৰ মহিলা আছিলে, সকলোতকৈ প্ৰথম পত্নী, ৰজাজনক বহি পৰিল সেই পীৰাত। আৰু সিফালৰ পৰা তেওঁ কি কৰিলে, সেই উতলি থকা পানী ঘটিত ভৰাই ৰজাজনকৰ মূৰত শিৰত ঢালি দিলে আৰু হাতেৰে গা ধুৱাই আছে, গা ঘঁহি ঘঁহি। আৰু সেই উতলি থকা পানী এনেকৈ উঠাই ৰজাজনকৰ মূৰত ঢালিলে আৰু সুখদেৱে এনেকুৱা কৰিলে। এতিয়া তেওঁৰ এনেকুৱা হ'ল যে এতিয়াই জ্বলিব। তেওঁ যিমানবাৰ পানী ঢালিছে তেওঁ এনেকুৱা কৰি আছে যে এতিয়াই জ্বলিব। তেতিয়া ৰজাজনকে ক'লে যে হে সন্ন্যাসী, হে ব্ৰহ্মচাৰী, মইতো গৃহস্থ ব্যক্তি হওঁ, আহক মোৰ গা ধুই হোৱাৰ পিছত যি এই পানী নলালৈ গৈ আছে, এই নলীৰ মাজেৰে বৈ বৈ গৈ আছে, এই নলাৰ পানীত তুমি আঙুলিটো ডুবাই দেখুৱাই দিয়া ব্যাসৰ পুত্ৰ, তেতিয়া মানি ল'ম তুমি কেনেধৰণৰ ব্ৰহ্মচাৰী হয়। সুখদেৱে ক'লে মই নকৰোঁ এনেকুৱা ভুল। মই যদি আঙুলিটো দি দিওঁ তেনেহ'লে গোটেই আঙুলি জ্বলি যাব মোৰ। तो कहते हैं राजा बिहंस देई जब तारी, और कहता मुझे स्नान करावे एक नारी। এওঁৰ হাতো জ্বলা নাই আৰু তুমি এনেকৈ ভয় কৰি আছা। গতিকে যিমানেই ৰজাজনকৰ জ্ঞান আছিলে, সেয়া ৰজাজনকে নিজৰ সেই শিষ্য সুখদেৱক শুনালে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ বিধান হয় যে এই ৰজাজনক এই সত্য যুগত ৰজা অমৃশ আছিলে আৰু সেই সময়তো ৰজা অমৃশক পৰমাত্মাই গৈ লগ কৰিছিলে, জ্ঞান বুজাইছিলে। কিন্তু আন ব্ৰাহ্মণ আৰু ঋষি তেওঁলোকেতো লগে লগেই জ্ঞানৰ নাহকটো লগতেই থাকে। তেওঁলোকে সেই পৰমাত্মাৰ বিচাৰত সেই অম্বৰীশ ঋষিক বিশ্বাস হ'বলৈ নিদিলে। ইয়াৰ পাছত আকৌ সেই আত্মাই ৰজাজনক হ'ল অমৃতজীৰ আত্মা, আৰু আকৌ সেই পৰমাত্মাই তেওঁক লগ কৰিছিলে, বহুখিনি জ্ঞান বুজালে। তথাপিও তেওঁ নিজৰ এই সাধনা ব্ৰাহ্মণৰ পৰা শুনাৰ আধাৰতেই কৰি আছিলে। তেতিয়া ৰজাজনকে সেই সুখদেৱ ঋষিক যথেষ্ট ভালদৰে বুজালে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ জ্ঞানৰ আধাৰত আমি তেখেতক তুলনা কৰোঁ যে এওঁ কেনেধৰণৰ ঋষি আছিলে। এটা সিদ্ধি পাই তেওঁ নিজকে প্ৰভু বুলি ভাবি লৈছিলে। আৰু পৰমাত্মাই কয়, পৰমেশ্বৰ কবীৰদেৱে কয় যে এই যি সিদ্ধি আছে এয়া জীৱৰ শত্ৰু হয়। এতিয়া অলপ বাৰ্তা শুনাই আছো যিবোৰ ৰজাজনক আৰু সুখদেৱৰ মাজত হৈছিল। सुर नर मुनिगण गंधर्व ज्ञानी, सबसे ऊंचा है अभिमानी। अधर विमान चले मन रूपा, गर्भ योगेश्वर ज्ञान स्वरूपा। इंद्री 5-25 साधी, गर्भ योगेश्वर जोगी बादी। गरीबवादी जोगी बाद कर, विचरा तीनों लोक। सतगुरु जनक विधेही, बिन वो पावत नाही मोक्ष। सुखदेव कल्प वृक्ष की छाही, जनक विधेही करे गुरु नाही। जनक बड़ा अक सुखदेव जोगी, 10 सहस रानी रस भोगी। सुखदेव बोले ज्ञान विवेका, हम स्त्री का मुख नहीं देखा।
हम हैं गर्भ योनि से न्यारा, ज्ञान खड़ग इंद्री पर हारा। कैसे शीस नमाऊं जाई, जनक विदेही राजा बाई। पुंडरीक नारद मुनि व्यासा, ब्रह्मा विष्णु महेश उपासा। आसन आदर अति अधिकारा, सुखदेव सकल माही सिरदारा। 14 भवन फेरे पल माही, सुखदेव सरवर दूजा नाही। सुरते 300 88, सुखदेव की सब करें खवासी। वशिष्ठ विश्वामित्र ज्ञानी, कागभूषण कहो परवानी। এতিয়া কাকভূষণৰ দৰে, বিশ্বামিত্ৰৰ দৰে, বশিষ্ঠৰ দৰে মহাপুৰুষ তাত বিদ্যমান আছিলে স্বৰ্গত। এতিয়া তেওঁলোকে নিজৰ মাজতে বিচাৰ কৰিবলৈ ধৰিলে, কওক এওঁ নাম লোৱা নাই, উপদেশ লোৱা নাই, এওঁৰ কি অৱস্থা হ'ব। कागभूषणी ध्यान धर, बहे जो पद परवान। आधीनी अधिकार बिना, सुखदेव मूड अज्ञान। অহংকাৰ ভৰি পৰিছে, কেৱল এটা সিদ্ধি পাই আৰু বতাহত উৰি ফুৰি আছে। এতিয়া কাকভূষণ যিয়েও পৰমাত্মাক পাইছিলে, কবিৰদেৱক তেওঁকো বহুখিনি জ্ঞান বুজাইছিলে। সেই আধাৰতেই কাকভূষণজীয়ে কৈছে যে সুখদেৱ আধিনী অবিহনে আপুনি জীৱন নষ্ট কৰি আছে। অহংকাৰ ভগৱানে পচন্দ নকৰে। सनक सनंदन नारद भाई, सुखदेव ज्ञान बहुत समझाई। नारद कुंची मर गुरु की न्या, कहाँ ज्ञान में हो गया हीना। ইমানলৈকে তৰ্ক দিছিলে সুখদেৱক যে যেনেকৈ নাৰদজীয়ে এজন ধীবৰক গুৰু ধাৰণ কৰিছিলে, তেওঁৰ কিয় সন্মান হ'ল, নহ'লে তেওঁ 84 লাখ জুনিত গ'ল হয়। এতিয়া পুণ্যাত্মাসকল, এয়া আধ্যাত্মিক জ্ঞান হয়, তত্ত্ব জ্ঞান হয়। এতিয়া ইয়াত এটা প্ৰসংগ আকৌ আহিব, আপোনাৰ হৃদয়ত আহিব যে যেনেকৈ গুৰুটো ধৰিবই লাগে, কিন্তু গুৰু কেনেকুৱা হ'ব লাগে? নহয়, গুৰু সম্পূৰ্ণ হ'ব লাগিব। পৰমেশ্বৰে নিজৰ অমৃত বাণীত কৈছে पूरे गुरु की सेवा ठाने। পৰিপূৰ্ণ গুৰু হ'লেহে হ'ব, তত্ত্বদৰ্শী সন্ত হ'লেহে হ'ব। এতিয়া এইটো যেনেকৈ আধ্যাত্মিক জ্ঞানহীন প্ৰাণী সন্ত গুৰুৱে কৈছিলে যে গুৰু থাকিবই লাগে, লাগিলে যেনেকুৱাই নহওক। যেনেকৈ নাৰদজীয়ে এজন মাছমৰীয়াক ধীবৰক গুৰু ধাৰণ কৰিছিলে, গতিকে সাধাৰণ মানুহ এইটো কথাতেই নিশ্চিত হৈ গৈছিলে গুৰু থকাটো আৱশ্যক, গুৰু অবিহনে মুক্তি হ'ব নোৱাৰে। যেনেকুৱাই হওক গুৰু লাগেই। এগৰাকী বৃদ্ধক আমাৰ ভনী এগৰাকী শিষ্যই লৈ আহিছিলে, ৰোহতকৰ আছিল সেই কৰোথা আশ্ৰমত। আৰু তেওঁ ক'ব ধৰিলে, এওঁ নাম ল'ব বিচাৰিছে, মোৰ ঘৰৰ ওচৰৰে হয়। মই ক'লো ঠিকে আছে ভনী, তেওঁক গোটেইখিনি নিয়ম কৈ দিয়া। আমি গোটেইখিনি নিয়ম কৈ দিলোঁ। তেওঁ ক'লে হ'ব, ঠিকে আছে, ঠিক আছে, নাম লৈ গ'ল। এসপ্তাহ 10 দিনৰ পিছত, 5-7 দিনৰ পিছত আকৌ সেই ভনীয়ে ক'লে যে ব'লা যাওঁ গুৰুজীৰ দৰ্শন কৰিবলৈ। সেই বৃদ্ধগৰাকীয়ে ক'লে, মই নাযাওঁ, মই কেতিয়াও নাযাওঁ। তেওঁ ক'লে যে গুৰুজীৰ দৰ্শন কৰিবলৈতো যোৱাটো উচিত, নহ'লে লাভ কি? তেওঁ ক'লে নাই। আৰু তেওঁ দেখিলে যে তুমিতো সেই সকলোখিনি পূজা কৰিয়ে আছা, তেন্তে নাম ক'ত? তেওঁ ক'লে যে মোৰতো গুৰু ধৰিবলৈহে আছিলে, পূজাটো মই সেইখিনিয়ে কৰিম যি মই আগতে কৰিছিলোঁ। মই শুনিছিলোঁ গুৰু অবিহনে মুক্তি নহয়, সেয়ে গুৰু ধৰিলোঁ। হ'ল, গুৰু ধৰিবলৈ আছিলে। গতিকে এনেধৰণৰ অজ্ঞানীয়ে এইবোৰ নাশ কৰি আছে। কিমান কিমান তেওঁলোকৰ অজ্ঞানতা আঁতৰোৱা যাব, কিন্তু এই তত্ত্বজ্ঞানেৰে তেওঁলোক ঠিক হৈ যাব। আৰু আকৌ এইটোও কোৱা আছে যে সম্পূৰ্ণ গুৰু অবিহনে একোৱেই নহয়, এইটোও সঁচাই হয়। এতিয়া এয়া জ্ঞানটো সন্তইহে দিয়ে যে সম্পূৰ্ণ গুৰু অবিহনে একো নহয়। যেনেকৈ ৰাধা স্বামী, ধন ধন সদগুৰু আৰু এই দ্বিতীয় পন্থ, এই নিৰংকাৰী আদি, এওঁলোকে গুৰুৰ মহত্বৰ বিষয়ে কয়, গুৰুৰ মহিমাও কয়। এওঁলোকে এইটোও কয় যে সম্পূৰ্ণ গুৰু হ'লেহে হ'ব, গুৰু এজন শ্ৰেষ্ঠ হ'ব লাগিব। গতিকে সেই কেটেগৰীৰ যিসকল অনুগামী হয় এই গ্ৰুপত, তেওঁলোকে এইটো নিশ্চয় প্ৰতিদিনে শুনিবলৈ পায় গুৰু সম্পূৰ্ণ হ'ব লাগে। তেওঁলোকে নিজৰ গুৰুকেই সম্পূৰ্ণ মানি তাত নিশ্চিত হৈছে। এগৰাকী ভনী বৃদ্ধ হৈ আছিলে, তেওঁ আহিছিলে এজনী ভনীৰ সৈতে উপদেশ ল'বৰ বাবে, আৰু উদ্দেশ্য আছিলে কোনো লাভ পোৱাৰ, কিন্তু কোনো লাভ নহ'ল। প্ৰথমে ৰাধা স্বামীৰ পৰা নাম ল'লে, আকৌ শিৰচাৰজনৰ পৰা ল'লে, পাছত নিৰংকাৰীৰ পৰাও ল'লে,
4-5জন গুৰু ধাৰণ কৰি লৈছিলে তেওঁ আৰু যিটো উদ্দেশ্য তেওঁ লৈ গৈছিলে সেয়া সম্পূৰ্ণ নহল তেন্তে তেওঁ এইটো ভাবিলে যে মোৰ এইটো কাম সম্পূৰ্ণ হৈ যাওক তেতিয়া গুৰু সম্পূৰ্ণ হ'ব এনেকৈ কিবা ভাবিছিলে যেতিয়া তেওঁ ইয়ালৈ আহিলে তেতিয়া মই ক'লো যে মাই আপুনি নাম ল'ব বিচাৰিছে যদি এনেকুৱা নিয়ম আছে আৰু ভক্তি এনেধৰণে কৰিব লাগে ক'লে যে মই সকলো জানো মই 5জন গুৰু ধৰিলো 6ষ্ঠ আপোনাক ধৰিব আহিছো মই ক'লো যে সঠিক গুৰু এজনেই যথেষ্ট ইমান গুৰু বনোৱাৰ কি আৱশ্যকতা তেওঁ ক'লে এনেই ধৰিছিলো কোনো এজনটো সম্পূৰ্ণ হ'ব তেওঁতো মোক পাৰ কৰিব কাৰণ মই শুনিছিলো যে সম্পূৰ্ণ গুৰুৰেহে কাম হ'ব সেইকাৰণেই 5জন গুৰু বনাইছো যে কোনো এজনেতো মোক পাৰ কৰিবই কোনো এজনটো সম্পূৰ্ণ হ'ব এইটো কোনো ফৰ্মুলা নহয় এইটো কোনো পদ্ধতি নহয় গুৰুৰ চিনাক্ত কৰাৰ আমাক ইমান জ্ঞানহীন কৰি দিলে আমি আমাৰ বুদ্ধিৰে নিশ্চয় যুঁজি আছো কিন্তু পথ পোৱা নাই এতিয়া অলপমান প্ৰসংগ সেইটোলৈ যাওঁ নাৰদজীয়ে যি মাছমৰীয়া গুৰু ধৰিছিলে তেওঁ কোন আছিলে তেওঁ এজন পুণ্যাত্মা আছিলে তেওঁ কোনো সময়ত কবিৰ পৰমেশ্বৰৰ শৰণত আছিলে কিন্তু আমি কিছুদিনৰ পিছত এই কালৰ জ্ঞানৰ ফালে পুনৰ গুচি যাওঁ ভগৱানৰ ভক্তি ত্যাগ কৰি দিওঁ এনেকুৱাই সেই অবুজ আত্মাই কৰি ৰাখিছিলে আকৌ সেই কালে এনেকুৱা কৰি দিয়ে পুণ্যাত্মাৰ এনেকুৱা ঠাইত মাছমৰীয়াৰ ঘৰত জন্ম দিলে আৰু তেওঁ মাছ ধৰি লৈ আনে আৰু সেয়া বেছি জীৱিকা নিৰ্বাহ কৰে আৰু নিজেও কাটি খায় अब कहते हैं कबीर कमाई आपनी कदे ना निष्फल जा 7 समुद्र आडे पड़े मिले आगा हुआ এবাৰ কি হ'ল তেওঁ যিখন ৰাজ্যত আছিলে সেই ৰাজ্যৰ সকলো পুখুৰীৰ মাছ তেওঁ ধৰি পেলাইছিলে কালু নামৰ মাছমৰীয়াই সকলো পুখুৰী খালী হৈছিল তেওঁ দেখিলে যে চুবুৰীয়া ৰাজ্যৰ ৰজাজন বহুত ধাৰ্মিক আছিলে তেওঁ সকলো ঠাইতে এইটো আদেশ দি থৈছিলে যে মোৰ ৰাজ্যত হিংসা নহ'ব জীৱ হিংসা নহ'ব আৰু সেই কাৰণে কোনো পুখুৰীতে কোনেও মাছ ধৰিবলৈ নগৈছিলে এতিয়া কালু তালৈ গৈছিল তেওঁ দেখিলে যে তাত ডাঙৰ ডাঙৰ মাছ বহুত ডাঙৰ ডাঙৰ মাছ তাত জঁপিয়াই আছিলে তেওঁ ভাবিলে ৰাতিপুৱা ধৰিম এই মাছ তেওঁ এইটো জানিছিলে যে ইয়াত ৰজাই আদেশ দি থৈছে যে ইয়াত প্ৰতিবন্ধ আছে তেওঁ ভাবিব ধৰিলে ৰাতি চুৰি কৰিম তেওঁ পত্নীক কৈ গ'ল যে মই এনেকৈ গৈ আছো সেই পুখুৰীলৈ সেই কামটোতো বাৰু বিপদজনকেই হয় তথাপিও দেখা যাব জীৱিকাটো এয়াই সি গৈ পালেগৈ সেই পুখুৰীৰ ওচৰে পাজৰে বহুত ঘাঁহ বনো থাকে তেওঁ জাল পেলালে ৰাতিপুৱাৰ সময় হৈ গৈছিলে 4টা গৰমৰ দিন আছিল অলপ অলপ ঠাণ্ডাও আছিলে এনেকুৱা টাইপৰ ঋতু আছিলে এতিয়া তাৰ ঠাণ্ডা লাগিলে পুখুৰীৰ পৰা ওলালে আৰু তেওঁ কি কৰিলে একুৰা জুই ধৰিলে হাত সেকিবৰ বাবে জুই জ্বলালে খৰি ভাঙি আৰু হাত সেকিব ধৰিলে প্ৰথমে তেওঁ ভাবিলে যে কোনোবা যদি আছে ইয়ালৈ আহি যাব জুই জ্বলাই লওঁ তেওঁ জুই জ্বলাই ল'লে দেখিলে কোনো অহা নাই কোনো প্ৰহৰী থাকিলেতো আহিব খবৰ খাতি সুধিব ধোঁৱা দেখিলে কম যে ঠাণ্ডা লাগিছে অলপ হাত সেকি আছো অলপ ঠাণ্ডাও আছিলে কোনো নহা দেখি তেওঁ জাল পেলালে আৰু সেই সময়তে সেই নগৰীৰ ৰজা সেই ক্ষেত্ৰৰ ৰজা হাতীৰ পিঠিত উঠি আৰু সেই ৰাস্তাটোৱে আন এখন চহৰৰ ফালে গৈ আছে আৰু এনেকৈ তেওঁ ঘূৰিছিলে আৰু সেই ঘূৰোতেই ৰজাৰ গোটেই সৈন্য বাহিৰলৈ ওলাই আহিল আৰু তেওঁ চকুত পৰিল সেই সকলোখিনি ভালেখিনি দূৰত আছিলে সেই পাকটোৰ তেওঁ একেবাৰে ভয় খালে কালু মাছমৰীয়াই এতিয়া কথাটো বেয়া হৈ গ'ল ৰজা আহি গ'ল আৰু আজিতো এতিয়া মৃত্যুদণ্ড হ'ব তেওঁ আইন ভাঙিলে তেওঁ ভয় খাই গ'ল তেওঁ কি কৰিলে শৰীৰত কেৱল এখন লুংগিহে পিন্ধি আছিলে পানীত জঁপিয়াবলৈ সাজু আছিল আৰু তেওঁৰ মূৰত দীঘল দীঘল চুলি আছিলে আৰু দাড়ি আছিলে তেওঁ বচাৰ আৰু একো উপায় বিচাৰি নাপালে যি ছাই জুই জ্বলাওঁতে আছিলে সেয়া ছাই সেই ছাইখিনি গোটেই শৰীৰত মুখত গোটেই লগাই ল'লে আৰু তাতেই বহি পৰিলে সেয়া ধূনাৰ দৰে হৈ আছিলে অলপ জুই জ্বলি আছিলে সাধু ৰূপ ধৰি বহি পৰিল সেই ৰজা আছিলে ধাৰ্মিক তেওঁ দেখিলে মহাত্মা বহি আছে
সকলোকে ৰখাই ললে, কলে ৰখা, হাতীৰ পৰা তললৈ নমোৱা। মাউতে জখলা লগালে, তেওঁ তললৈ আহিল আৰু চকু মেলি চাই ভাবিলে আজিতো মই মৰি গলো। অলপ অলপ চকু খুলিলে আৰু বন্ধ কৰিলে, ভাবিলে মই মৰিলো, আহিছে এইফালে। তেওঁ ভাবিলে আৰুতো একো উপায়ো নাই, যদি বাচি গলে এই মুদ্ৰাতেই বাচিম। ৰজাই মাত লগালে, প্ৰণাম কৰিলে, ৰাম ৰাম বুলি কলে। তেওঁ নিজৰ পৰিচয় দিলে, চিনি পাব পাৰে বুলি মৌন হৈ থাকিল। এতিয়া ৰজাই ভাবিলে যে সাধু সন্তই ভক্তি কৰি আছে, তেওঁক দিগদাৰ দিব নালাগে। 5টা মুদ্ৰা সোণৰ, আগতে সোণৰ মুদ্ৰা আছিলে 10 গ্ৰামৰ, আৰু সেই 5টা সোণৰ মুদ্ৰা পূজা হিচাপে তেওঁৰ ভৰিৰ ওচৰত থলে। ৰজা অলপ সময় বহিলে আৰু প্ৰণাম কৰি গুচি গল। সিফালে তেওঁ ভয় কৰিছিলে, কাৰণ তেওঁৰ আগৰ সংস্কাৰ ভাল আছিলে। তেওঁ সমাধিস্থ হৈ গল আৰু তেওঁ সপোনৰ দৰে দেখিলে। সিফালৰ পৰা তেওঁৰ পত্নীৰ চিন্তা হল যে অহা নাই, এতিয়াও দিনৰ 10 বাজিল। তাই ওলাই গল, যি পুখুৰীৰ বিষয়ে কৈ গৈছিলে তালৈ গৈ দেখিলে যে তেওঁ কি কৰি আছে, সাধু হৈ বহি আছে। তেওঁৰ পত্নীয়েতো প্ৰথমে তেওঁক মাত দিলে যে তুমি আজি মৰিবা, ইয়াত কিয় বহি আছা, ব'লা সোনকালে ঘৰলৈ, কোনোবা যদি ইয়ালৈ আহি যায় তোমাক ধৰি লৈ যাব। তেওঁ নুঠিলে, তাই এটা ধক্কা মাৰিলে, থাপৰ মাৰিলে, কলে উঠা। তেওঁ কলে মইতো আজিহে আহিছো। তেওঁ ভাবিলে ৰজাৰ চাৰ্ভেণ্ট আহি গৈছে কোনোবা। তেওঁ কলে যে মই প্ৰথমবাৰ আহিছো। চকু মেলি দেখিলে তেওঁৰ পত্নীক কবলৈ ধৰিলে যে ৰজা কলৈ গল। তেওঁৰ পত্নীয়ে কলে যে ৰজা কোন আছিলে, ৰজা আহিছিলে ইয়ালৈ। কলে যে ৰজা যদি আহিলে হয় তোমাক এৰিলে হয়। পিছত তেওঁ দেখিলে 5টা মুদ্ৰা ৰখা আছে। এতিয়া চাব কেনেকৈ পৰিৱৰ্তন আহে। এতিয়া তেওঁ এনেকৈ ভাবিলে যে হে ভগৱান, হে পৰমাত্মা, তোমাৰ নামততো মই নাটকহে কৰিছিলো, এটা নকলি অভিনয় কৰিছিলো আপোনাৰ শৰণৰ, আৰু ইমানতে আপুনি মোক সুৰক্ষাও দি দিলে, মোৰ প্ৰাণো ঘূৰাই দিলে আৰু মোক এই 5 মুদ্ৰাও দি দিলে। 10 বছৰতো মই ইমান উপাৰ্জন কৰিব নোৱাৰিলো হয় যিখিনি আপুনি মোক দিলে। সেই দিনৰ পৰাই বৈৰাগী হৈ গল। হে পৰমাত্মা, তোমাৰ নামত ইমান, তোমাৰ শৰণত ইমান শক্তি, ইমান সুখ, নকলি অভিনয় কৰিছিলো আপোনাৰ শৰণৰ, আৰু ইমানতে আপুনি মোক সুৰক্ষাও দি দিলে, আৰু মই আজিৰ পিছত কেতিয়াও আৰু মাছ নধৰো। ঘৰলৈ গুচি গল। তেওঁৰ পত্নীয়ে কলে কাম নকৰাৰ উপায় বিচাৰিছে, চোৱা। তেওঁৰ হাতত সেই জাল দি দিলে আৰু বান্ধি দিলে 4টা ৰুটি, আৰু তেওঁ ওলাই গল। জংঘলত বহি ৰুটি খাই এনেকৈ দেখিছে যে হে ভগৱান, এনেই নকয় গুৰু অবিহনে মুক্তি হ'ব নোৱাৰে। হে পৰমাত্মা, গুৰু অবিহনে মুক্তি হ'ব নোৱাৰে। এজন সন্ত পালে, সন্তৰ ওচৰলৈ গল আৰু তেওঁৰ লগত সোধা পোছা কৰিলে। তেতিয়া আকৌ এদিন পৰমেশ্বৰে কোৱা হয়, এই আত্মাৰ প্ৰত্যেক ৰিকুৱাৰমেণ্টক সকলো পৰমাত্মাই সম্পূৰ্ণ কৰি দিলে, যি তিনিওটা লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। পৰমেশ্বৰ আহিলে এজন সাধুৰ ৰূপ ধৰি, কবিৰ দেৱজী, আৰু তেওঁ কলে যে ভগত কেনেকৈ বহি আছা। কলে হে মহাৰাজ, মই ভক্তি কৰি আছো। পৰমাত্মাই কলে গুৰু অবিহনেতো কোনো কাম সম্পূৰ্ণ নহব, গুৰু হবই লাগিব। তেওঁ কলে হয়, গুৰুটো লাগিবই, আপুনি হৈ যাওক মোৰ গুৰু। ঠিকে আছে, মই কৈ আছো, নাম লোৱা, ভক্তি কৰা, এনেকুৱা কৰিব লাগে, এনেকুৱা নকৰিবা। এতিয়া তেওঁ দৃঢ়ভাৱে সাধনা কৰিলে, আৰু কিছুদিনৰ পিছতেই তেওঁৰ যথেষ্ট উপলব্ধি হল। সিফালে সেই যিজন গুৰু আছিলে, এতিয়া সিফালে নাৰদজীৰ এনেকুৱা এটা সমস্যাৰ সৃষ্টি হল। তেওঁ কৈছিলে যে আজি ৰাতিপুৱা তুমি যোৱা আৰু তেওঁক গুৰু ধৰি লোৱা, তেতিয়া তোমাৰ কল্যাণ হব। এতিয়া পুৱাই তেওঁ গৈছিলে কোনো ঘাটত গা ধুবলৈ, আগত সেই কালু মাছমৰীয়া আহি গল। এতিয়া তেওঁক গুৰু ধৰি ললে। সেই কালু মাছমৰীয়াই তেওঁক কলে যে এই নাম জপ কৰা, ঋষি, তোমাৰ কল্যাণ হব। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে পুণ্যাত্মাসকল, আমি এইটো ভাবিছিলো যে কালু যিজন আছিলে এজন চিম্পল সাধাৰণ মানুহ, মাছমৰীয়া আছিলে,
আৰু তেওঁক নাৰদজীয়ে গুৰু ধাৰণ কৰিছিলে তথাপি তেওঁৰ এই স্তৰৰ কল্যাণ হ'ল এতিয়া সেই সময়ত তেওঁ কালু মাছমৰীয়া নাছিলে তেওঁ সকলো বেয়া কাম এৰি দিছিলে সন্ত হৈছিলে কিন্তু আমি তথাপি সেই অভ্যাসটো আঁতৰাব নোৱাৰো তথাপিও তেওঁ ধীবৰ বুলি কওঁ মাছমৰীয়া বুলি কওঁ যদিও তেওঁ পৰম সন্ত হৈছিলে এতিয়া এই শংকাবোৰ সকলো সমাপ্ত কৰিব লাগিব যে যিকোনো গুৰুৰ পৰা নাম ললেই কাম নহব সেই গুৰু সেই স্তৰৰ হ'ব লাগিব যিটো স্তৰৰ আমি সাধনা কৰিব বিচাৰিছো এতিয়া কি কৈছে এতিয়া নাৰদজীৰো সেইটো সমস্যা আহি পৰিছিলে মাছমৰীয়াক গুৰু বনাম তেতিয়া তেওঁ বুজালে যে নিজৰ কল্যাণ কৰি লোৱা নহলে বেয়া হ'ব তেতিয়া নাৰদজীয়েও সেই মাছমৰীয়াক গুৰু ধৰিছিলে और তেতিয়া তেওঁৰ কল্যাণ হ'ল আৰু তেওঁ আনন্দিত হ'ল अब यहाँ उसी पॉइंट को कहते हैं कि नारद ने जीमर गुरु की ना और कहा ज्ञान में हो गया ही ना তেওঁৰ কি অসন্মান হ'ল নিজৰ কাম কৰিলে নিজৰ ভক্তি কৰি ললে আৰু নহলে 84 লাখ জুনিত নাৰদজী গুচি গ'ল হয় बोले ब्रह्मा विष्णु महेशा सुखदेव नहीं तेरा ज्ञान प्रवेशा चिन्या नहीं पुरुष अविनाशी सुखदेव गर्भ योनि के वासी जनक विदेह करो गुरु सोई गर्भ योनि से छूटो तो ही जनक विदेह का ज्ञान है न्यारा सुखदेव गर्भ योनि अवतारा योनि संकट दे कहाई गर्भ योनि आगे है भाई योनि संकट देह कहावे गर्भ योनि कोई बिरला पावे पिंड ब्रह्मंड दो हैं योनि इच्छा बीज न सुखदेव उन्नी 14 भुवन फिरे पल माही उड़ा फिरे पक्षी की नाई तप का तेज ज्ञान असवारा पाया नहीं मुक्ति द्वारा सुखदेव ज्ञान ध्यान तप ही ना जब लग राजा गुरु निकीना जैसे गंग अंग पर छारे है तुमरा मोक्ष सुख जनक के द्वारे राजा गुरु जनक 3 लोक तत्सार मेहर करें गुरुदेव जद सुखदेव उतरे पार मान्या वचन कल्पना छाडी सुखदेव लगी लगन जद गाडी सुखदेव छोड़ी मान बढ़ाई राजा जनक किया गुरु जाई बोले जनक विदेही राजा इंद्री दमन करी किसका जा ब्रह्मानंद पद मिला न तो को ऐसे दर्शत है सब मोको अगर फुलेल हमाम चढ़ाया राजा जनक नान को आया 10 सेंस में जो पटरानी करे खवासी जल हर पानी जरे अंगीठी बड़े तिस नीचे राजा रानी पर मल सींचे आओ गर्भ योगेश्वर जोगी हम राजा इंद्री रस भोगी जो तुमरी दे अगन जराई तो झूठा सुखदेव योग कमाई मल्ला गिर रानी तन लावे अगर फुलेल हमाम नवावे राजा रानी शब्द स्वरूपा सुखदेव पड़े अंधगर कूपा अजब फुलेल लगावे अंगरी हमरी जर है काया सगरी राजा बिहंस दे जब तारी हमें स्नान करावे नारी कर स्नान तकत पर आए सुखदेव परम ज्ञान गौराए अब क्या बताते हैं राजा जनक के सुखदेव सुनो व्यास के पूता इंद्री लार लगी संजूता मन गुण इंद्री कर्म न जाने व्यास पुत्र तू ज्ञान दीवाने इंद्री कर्म लगाओ किसके जिव्या लेप नहीं मधुरस के नैन पटल में ईश्वर भागा देखे सकल रूप अनुरागा এতিয়া কি কৈছে এনেটো পুণ্যাত্মাসকল এই জ্ঞান যি হয় পৰমেশ্বৰে ৰজা জনকক দিছিলে ৰজা জনকে পৰমেশ্বৰৰ জ্ঞানটো গ্ৰহণ কৰিছিলে কিন্তু সাধনা সেই স্তৰেৰে কৰি আছিলে বিষ্ণুদেৱৰ উপাসক আছিলে তথাপিও পৰমেশ্বৰে এই জ্ঞান এটা পাত্ৰ বনাই ৰজা জনক আৰু সুখদেৱ আপোনাক আৰু মোক যি মাৰ্গ দিছে তাক গ্ৰহণ কৰক আৰু মনোযোগেৰে শুনক এতিয়া কি কৈছে যে যি সাধনা আপুনি কৰি আছে
এতিয়া ৰজাজনকে সুখদেৱক কৈ আছিলে যে তুমি যি সিদ্ধি প্ৰাপ্ত কৰি ৰাখিছা ইয়াৰে মুক্তি নহয়। আৰু পৰমাত্মা কবিৰজীয়ে এয়া ক'বলৈ বিচাৰিছে যে যি সাধনা তুমি ব্ৰহ্মলৈকে কৰি আছা পূৰ্ণ মন্ত্ৰ তোমাৰ লগত নাই তেনেহ'লে কাৰোৰে মুক্তি নহয়। এতিয়া যেনেকৈ ৰজা অমৰীশ আছিলে সত্য যুগত সেই আত্মা ৰজা জনক হৈছিলে আৰু সেই আত্মাই ৰজা জনকৰ সময়ত যি পুণ্য কৰিছিলে যজ্ঞ ধৰ্ম কৰিছিলে এইবিলাক স্বৰ্গত সমাপ্ত কৰি সেই আত্মা পুনৰ এই গুৰু নানক দেৱজী হৈছিলে যি শিখ ধৰ্মৰ প্ৰৱৰ্তক। এতিয়া সত্য যুগত পৰমাত্মা গৈছিলে এই আত্মাই পৰমাত্মাৰ কথাক স্বীকাৰ নকৰিলে। ত্ৰেতাত আহিলে আৰু ৰজা জনকক পালে জ্ঞান নিশ্চয় শুনালে আধাৰো বনালে কিন্তু পূজা সেইখিনিয়ে কৰিলে যিখিনি তেওঁৰ গুৰুৱে কৈছিলে। আৰু সেই আত্মাই আকৌ নানকজীৰ ৰূপত এই ভাৰতবৰ্ষত অৰ্থাৎ পশ্চিম পাকিস্তানত বৰ্তমানৰ আগতে ভাৰতেই আছিলে তাত কালুৰাম মেহতাৰ ঘৰত তেওঁৰ জন্ম হৈছিলে। और कहते हैं जो जन हमारी शरण है ताका हूँ मैं दास गेल गेल लाग्या फिरूं जब तक धरनी आकाश। আকৌ পিছত নানকজীয়ে পৰমাত্মাক পালে বেই নদীৰ পাৰত আৰু তেওঁক জ্ঞান দিলে আৰু সেই পুণ্য আত্মাৰ কল্যাণ হ'ল। এতিয়া এই প্ৰকাৰে সেই দৃষ্টিকোণেৰে ভগৱান পৰমাত্মা কবিৰজীয়ে আমাক ক'বলৈ চেষ্টা কৰিছে যে যি সাধনা ঋষিসকলে কৰিছিলে এয়া কেনেকুৱা। जैसे चंदन सर्प लिपटाई शीतल तन भया विसनी जाई। এতিয়া জেছে চন্দন সৰ্প লিপিতাই গৰমৰ দিনত চন্দনৰ গছ বহুত ঠাণ্ডা হয় চন্দনৰ খৰি আৰু এই সাপ যি হয় গৰমৰ পৰা ৰক্ষা পাবৰ বাবে ঠাণ্ডা পাবলৈ সেই চন্দনৰ গছত মেৰ খাই থাকে। এতিয়া পৰমাত্মাই কি ক'ব বিচাৰিছে যে যেনেকৈ চন্দনৰ গছত মেৰ খাই সাপে শান্তি প্ৰাপ্ত কৰিব বিচাৰে সেয়া হ'ব নোৱাৰে কিয়নো শৰীৰটো শীতল হৈ গ'ল যিটো কাৰণত তাৰ অশান্তি হৈ আছে আৰু তাৰ ভিতৰত বিষ আছে সেই বিষৰ কাৰণে তাৰ অশান্তি হয় আৰু সেই বিষৰ যেতিয়ালৈকে নাশ নহয় তেতিয়ালৈকে তাৰ শান্তি হ'ব নোৱাৰে। গতিকে এনেকৈ পৰমাত্মাই ক'ব বিচাৰিছে कि जैसे सर्प चंदन लिपटाई शीतल तन भया विसनी जाई। অৰ্থাৎ তাৰ যি কাৰণ আছিল দুখৰ সেয়া নষ্ট নহয়। কোৱাৰ ভাৱে এইটোৱেই যে যেনেকৈ তুমি সাধনা কৰি আছা ইয়াৰে এইটো উপলব্ধ হৈ আছে যে আমি কিছুমান ভক্তি কৰি আছো আপুনি সন্তুষ্টি উপলব্ধি কৰি আছে কিন্তু যিটো কাৰণত আপোনাৰ দুখ হ'ব সেই পাপ কৰ্মৰ কাৰণে হ'ব আৰু সৎ সাধনা নোপোৱালৈকে সেই পাপ নাশ হ'ব নোৱাৰে। যেতিয়ালৈকে সেই পাপৰূপী বিহৰ নাশ নহয় আপোনাৰ শান্তি হ'ব নোৱাৰে। যি সাধনা আপুনি কৰি আছে এয়া তেনেকুৱা হয় যে সাপ চন্দনত মেৰ খাই আছে আৰু উপলব্ধি কৰিছে যে মই কিছু শান্তি লাভ কৰি আছো কিন্তু সেই শান্তি সঠিক নহয় এয়াতো সেই বিহৰ কাৰণে হৈছে সেই বিহ নাশ হ'লেহে সেয়া সম্ভৱ। আগলৈ কি কৈছে सीप माही जो मोती मुक्ता हल बाहर खारा नीर हलाहल सार वस्तु तो अंदर लीनी सुख जमीन को दीक्षा देनी सुख जमीन मिलता ना बाई तो स्वाति सीप सब ऐली जाही। सुख जमीन की टक्कर लागे जब मोती सो है गल दागे खारा नीर गंध हो जावे दो पड़ खुले कौन चितावे सुख जमीन सतगुरु जल माही। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। হয় নমস্কাৰ। নমস্কাৰ সৎসাহেব ছাৰ। কি নাম আপোনাৰ? ৰাধা গণেশ যাদৱ। ৰাধা আপুনি ক'ৰ পৰা আহিছে? জিলা সাতাৰাম মহাৰাষ্ট্ৰৰ পৰা। হয় কি কৰে আপুনি? মই আগতে এটা কোম্পানীত একাউণ্টেণ্ট আছিলোঁ। বৰ্তমান মোৰ কবিৰ চাহেব জেন্টছৱেৰ গাৰ্মেণ্টৰ কাপোৰৰ দোকান আছে নিজৰ। ৰাধা আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? যেনে ধৰক আমাৰ ঘৰত মানে আমাৰ সমাজত যিবোৰ পাৰম্পৰিক ভক্তি আছিল সেয়া কৰিছিলোঁ।
আৰু ডাঙৰসকলে যি কৰে সেয়াই দেখি ময়ো গণেশদেৱৰ আৰু গুৰুদেৱ দত্তকদেৱৰ ভক্তি কৰিছিলোঁ। সৰুৰে পৰা ভগৱান মোৰ বাবে বহুত প্ৰিয় আছিলে। তেওঁৰ মূৰ্তি যেতিয়াই মই দেউতাৰ লগত যলৈকে ওলাই নাযাওঁ কিয় তেওঁলোকৰ মূৰ্তি কিনি আনিছিলোঁ। ঘৰত তেওঁলোকক স্থাপন কৰিছিলোঁ। মন্দিৰত তেওঁলোকৰ লগত ঘণ্টাজুৰি কথা পাতিছিলোঁ যে আপুনি ভগৱান, কেতিয়াবাতো আপুনি সন্মুখলৈ আহিব, এনেকৈয়ে ভক্তি কৰিছিলোঁ। গতিকে মই এনেকৈয়ে সৰুৰ পৰা ভক্তি কৰিছিলোঁ। যেতিয়া মই ডাঙৰ হৈ স্কুল যাবলৈ ধৰিলোঁ, যেতিয়া মই কলেজলৈ গৈছিলোঁ, তেতিয়া মই মহাৰাষ্ট্ৰত সন্তৰ ভূমি আছে, গতিকে মই জ্ঞানেশ্বৰী গ্ৰন্থখন পঢ়িলোঁ, ভাগৱত গীতা পঢ়িলোঁ। গতিকে তাৰ পৰা মোৰ আগ্ৰহ জাগিল যে এয়া কিবা বেলেগ। গতিকে মই ইয়াৰ ওপৰত ষ্টাডি কৰিব ধৰিলোঁ। যেনে ধৰক ৰাতি 9ৰ পৰা 12 বজালৈ তেওঁলোকে প্ৰবচন দিছিলে, কীৰ্তন হৈছিলে, মই সেয়া শুনিবলৈ গৈছিলোঁ। মই ডায়েৰী লৈ গৈ সকলো নোট কৰিছিলোঁ যে তেওঁলোকে এটা অধ্যায় লয় অথবা এটা দোহা লয়, সেই বিষয়ে বিস্তাৰিতভাৱে তেওঁলোকে কথা পাতে, কয় যে আমি কেনেকৈ জীয়াব লাগে, কি কৰিব লাগে। গতিকে মোৰ ভাল লাগিব ধৰিলে। গতিকে মই তাৰ ওপৰত ষ্টাডি কৰিলোঁ আৰু মই নিজেই এক বক্তা হৈ গ'লোঁ। ময়ো প্ৰবচন দিব ধৰিলোঁ কলেজৰ সময়তে। গতিকে মই যেতিয়া দেখিছিলোঁ যে সকলো শ্ৰদ্ধালু যেতিয়া আগত বহিছিল আৰু মই প্ৰবচন দিওঁ, তেতিয়া তেওঁলোকে বিচাৰে যে এওঁ আমাক মানে তেওঁলোকৰ যি দুখ আছে তেওঁলোকৰ দুখৰ নিবাৰণ মই কৰোঁ যেন। কিন্তু মোৰে এটা দুখ আছিল যে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, যাক মই পোৱা নাছিলোঁ। গতিকে মই সেই কথাত সন্তুষ্ট হোৱা নাছিলোঁ যে যিবোৰ কথা মই এওঁলোকক কৈ আছোঁ এয়া শুদ্ধ নহয়। মোকো সত্য ভগৱান লাগে, গুৰু লাগে। মই নিজে গুৰু হ'ব বিচৰা নাছিলোঁ। ৰাধা, আপোনাৰ যি পৰমাত্মাৰ সন্ধান আছিল সেয়া কেনেকৈ পূৰণ হ'ল? হয়, মোৰ বিয়া হোৱাৰ পিছত মই সৰুৰ পৰা ইমান ভক্তি কৰিছিলোঁ। গতিকে বিয়া হোৱাৰ পিছত 6 মাহৰ পিছত মোৰ সেই ঘৰখনত, মানে য'ত মোৰ বিয়া হৈছিলে, তাতে মই এটা কথা গম পালোঁ যে এওঁলোকৰ ঘৰত যিজন সৰু ল'ৰা আছে সি পুত্ৰ প্ৰাপ্ত কৰিব পৰা নাছিলে। তেতিয়া মই সেইটো কথা শুনি বহুত ভয় খাইছিলোঁ যে মইতো ভক্তি আগৰ পৰাই কৰিছিলোঁ, গতিকে মই ভক্তি আৰু বঢ়াই দিলোঁ। তেতিয়া মোৰ মনত এইটো কথা আহিল যে মই গুৰু ধৰিব লাগিব, গুৰুৰ পৰাই মুক্তি পায়, গুৰু ধৰিলে কিবা লাভো পায়। যেনে ধৰক মোৰ সন্তান নাছিল, গতিকে মই তেওঁক বিচাৰিছিলোঁ। গতিকে মই ৰত্নাগিৰিলৈ গৈ নৰেন্দ্ৰ মহাৰাজ নামৰ এজন আছে, তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। তেওঁৰ ভক্তি কৰিবলৈ ধৰিলোঁ। তেওঁ গান গানাতে পুতে এনেকুৱা মন্ত্ৰ দিলে মই কৰিব ধৰিলোঁ। মই বছৰ দিন সেই মন্ত্ৰ কৰিলোঁ, মনৰ পৰা কৰিছিলোঁ, কিন্তু সন্তান প্ৰাপ্ত কৰা নাছিলোঁ। ইয়াৰ লগে লগে মই ডক্টৰৰ ট্ৰিটমেণ্টো লৈ আছিলোঁ। যেনে ধৰক মোৰ হাজবেণ্ড আৰ্মিত আছিলে, গতিকে মই হাৰিয়ানা, পাঞ্জাৱ য'তে মই তেওঁৰ লগত যাওঁ, যলৈকে যাওঁ তাতেই ডাঙৰ ডাঙৰ ডক্টৰক দেখুৱাইছিলোঁ। ঠিক তেনেদৰে মই দিল্লীতো আহিছিলোঁ। তাতে এখন RR নামৰ ডাঙৰ হস্পিটেল আছে, তাতে বাহিৰৰ পৰা বহুত ডক্টৰ আহে, মানে বিদেশৰ পৰা ডক্টৰ আহে, তেওঁলোককো দেখুৱাইছিলোঁ। মানে কৈছিলে যে তেওঁলোকে মোৰ ৰিপৰ্ট নীল আছে, মোৰ তাত এনেকুৱা কোনো ইছ্যু নাই যে সন্তান নহ'ব। তথাপিও মোৰ সন্তান হোৱা নাছিলে। এনেও মোৰ আধ্যাত্মিকতাত অলপ বেছি ৰুচি আছিল, গতিকে মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে আছে ভগৱান, তেওঁক পাম। গতিকে মই এনেকৈয়ে ভক্তি কৰি আছিলোঁ। আৰু তেতিয়াই মোৰ হাজবেণ্ডে জম্মু কাশ্মীৰৰ পৰা মোক ফোন কৰিলে আৰু মোক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা সন্ত এজন আছে, তেওঁৰ জ্ঞান গংগা নামৰ এখন কিতাপ কুৰিয়াৰ কৰি মই তোমাক পঠিয়াই আছোঁ, তুমি পঢ়িবা। তেওঁৰ সৎসংগ আহে, সেয়াও শুনিবা, এখন মেমৰি কাৰ্ডো ল'বা আৰু ডাউনলোড কৰিবা ইউটিউবৰ পৰা। এনেকৈয়ে তেওঁ মোক সকলো কথা ক'লে যে তুমি বিচাৰি চাৰ্চ কৰিলে তেওঁৰ সৎসংগ নিশ্চয় পাবা। তেওঁ মোক কিতাপখন পঠিয়ালে। তেতিয়া মই সেই কিতাপখন পঢ়িব ধৰিলোঁ, তেওঁৰ সৎসংগ চাবলৈ আৰম্ভ কৰিলোঁ। আপোনাক মই কৈছিলোঁৱে মোৰ আধ্যাত্মিকতাৰ প্ৰতি অলপ বেছি ৰুচি আছিল। গতিকে যেতিয়া মই গ্ৰন্থখন পঢ়িছিলোঁ তেতিয়া মই বুজিব ধৰিছিলোঁ যে সঁচাকৈয়ে সন্ত ৰামপালদেৱ মহাৰাজে প্ৰভুৰ সৈতে কৈছে যে ভাগৱত গীতাত কি আছে, জ্ঞানেশ্বৰীত কি আছে। আৰু মই যে পঢ়ি আছিলোঁ, মানে মই প্ৰবক্তা হৈ সকলোকে শুনাই আছিলোঁ, সেই সকলোবোৰ ভুল আছিল। মই যিবোৰ কৈ আছিলোঁ সেই সকলোবোৰ শাস্ত্ৰ বিৰোধ আছিল। আৰু মই যে এতিয়া জ্ঞান গংগা কিতাপখনত পঢ়ি আছোঁ, টিভি চেনেলত দেখি আছোঁ, সেই সকলোবোৰ অধ্যায়ৰ এটা এটা অৰ্থ প্ৰমাণৰ সৈতে কৈ আছে তেওঁ আমাক। তেতিয়াহে মই কথাবোৰ বুজি পালোঁ। মই গোটেই কিতাপখন পঢ়িলোঁ, তেওঁৰ সৎসংগও শুনিলোঁ। এই সকলোবোৰ জ্ঞান বুজি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বৰবালা আশ্ৰম হটলুক হাৰিয়ানালৈ গৈ 25 ডিচেম্বৰ 2013ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপুনি বহুত গুৰুও বনালে, তেওঁলোকক নিজৰ সমস্যাৰ কথাও ক'লে, কিন্তু তাৰ পিছতো আপুনি একো সমাধান নাপালে। ডক্টৰৰ ওচৰলৈও গ'ল আপুনি নিজৰ সমস্যা লৈ, আপুনি বহুত ট্ৰিটমেণ্টো কৰালে, কিন্তু আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যায় তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কি কথা পাতিলে? তেওঁক আপুনি লগ পালেনে? আপুনি আপোনাৰ সমস্যা সন্ত ৰামপালদেৱ মহাৰাজক ক'লেনে? হয়, বহুত ভাল প্ৰশ্ন এটা সুধিছে আপুনি। যেনে ধৰক মই আপোনাক কৈছোঁৱে, মই আগতে 2জন গুৰু বনাইছিলোঁ।
যেতিয়া মই সেই গুৰুসকলক লগ কৰিবলৈ গৈছিলোঁ তেতিয়া মই তাতে দেখিলোঁ যে তাতে VIP লাইন বেলেগ থাকে, পুলিচৰ লাইন বেলেগ থাকে, আৰ্মিৰ লাইন বেলেগকৈ থাকে আৰু যিসকল দুখীয়া তেওঁলোকৰ লাইন বেলেগ। আৰু যেতিয়া দৰ্শনৰ বাবে ৰাতিপুৱা গ'লে গধূলি নম্বৰ আহে তেতিয়া কৈ দিয়ে যে গুৰুদেৱে এতিয়া দৰ্শন দিব নোৱাৰে, কাইলৈ আপোনালোকে আহিব। গতিকে মই এইটো কথা বুজিব পৰা নাছিলোঁ, মানে এইটো বুজিব নাছিলোঁ যে আমি নিজৰ দুখৰ বাবে যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ আৰু তেওঁ আমাক লগো নকৰে, যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ তেন্তে আমি থাকিম ক'ত? গতিকে তাত থাকিবৰ বাবেও পইচা দিব লাগিছিল, খাবৰ বাবেও পইচা দিব লাগিছিল, যদি কম্বল ল'ব বিচাৰোঁ তেতিয়া তাৰ বাবেও পইচা দিব লাগে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গৈছিলোঁ মই এই ডিফাৰেঞ্চটো দেখিছিলোঁ। তাততো কেৱল এটাই লাইন আছে, লাগিলে VIP আহক, মন্ত্ৰী আহক, পুলিচ আহক, আৰ্মি আহক, যিয়ে নাহক কিয় সকলোৱে এটা লাইনত যাব। তাততো ৰাতিপুৱাৰ পৰা গধূলিলৈকে গুৰুদেৱে প্ৰত্যেকজনকে লগ কৰি মূৰত হাত থৈ এজন এজনকৈ আশীৰ্বাদ দি তেওঁলোকক দুখৰ কথা সুধি সুধি দৰ্শন দি আছিলে। গতিকে এইটো এটা ডাঙৰ পাৰ্থক্য। মানে মই যি ন্যায় দিয়া ভগৱানক বিচাৰি আছিলোঁ যে এই পৃথিৱীত ন্যায়নো ক'ত আছে, আৰু যদি সেয়া দিব পাৰে কেৱল ভগৱানেহে দিব পাৰে। কিন্তু যেতিয়া মই বৰবালা আশ্ৰম গ'লোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এয়া দেখিলোঁ, ইয়াতে ন্যায় পোৱা যায় আৰু তেওঁ সকলোকে এনেকৈ দৰ্শন দিয়ে। আৰু তেওঁ যেতিয়া দৰ্শন দিবলৈ আহে লাগিলে যিমানেই ভিৰ নহওক কিয় সন্ত ৰামপালদেৱ মহাৰাজে প্ৰত্যেকজনকে দৰ্শন দি প্ৰত্যেকজনৰ দুখৰ কথা শুনিহে উভতি গৈছিলে। এই ডিফাৰেঞ্চ মই এই দুজন গুৰুৰ মাজত দেখিলোঁ। যেতিয়া আমি বৰবালা আশ্ৰম গৈ পাইছিলোঁ তেতিয়া 9:30 বাজি গৈছিলে। যেতিয়া আমি নাম দীক্ষা ল'লোঁ তেতিয়া আমাক নিয়মবোৰ কোৱা হ'ল, আমি নাম দীক্ষা ল'লোঁ। এতিয়া দৰ্শন ল'ব বিচাৰিছিলোঁ, তেওঁৰ দৰ্শন লাগিছিলেই, কাৰণ মই গম পাইছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ যিজন কবিৰ চাহেবৰ ৰূপ হয়, যিজন বৰবালা ধামত আহিছে, তেওঁ ভগৱান। গতিকে মই তেওঁক চাব খুজিছিলোঁ, কিন্তু তেওঁ এতিয়া দৰ্শন দি গুচি গৈছিলে। কেৱল আমি দুজন পতি পত্নীয়ে বাকী আছিলোঁ তেওঁক দৰ্শন কৰিবলৈ। তেতিয়া মই এইটো বহুত ডাঙৰ ডিফাৰেঞ্চ দেখিছিলোঁ যে মানে তেওঁ ইমান ডাঙৰ সন্ত হয়, তেওঁ মাত্ৰ দুজন মানুহক দৰ্শন দিবলৈ আকৌ উভতি আহিল আৰু মোক আৰু মোৰ স্বামীক তেওঁ দৰ্শন দিলে। তেওঁ দৰ্শন দিয়াৰ বিষয়েও মই আপোনালোকক এটা কথা ক'ব বিচাৰিম। মোৰ সৰুৰ পৰাই অভ্যাস আছিল মূৰ্তিত ভগৱান বিচৰাৰ, মই দেখিব লাগে। যেতিয়াই মই বৰবালা আশ্ৰমত মানে সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া মোক দৰ্শন দিবলৈ আহিলে তেতিয়া মই তেখেতৰ সাক্ষাৎ দৰ্শন দেখিলোঁ। যেনে ধৰক তেওঁ শৰীৰৰ ৰন্ধে ৰন্ধে এনেদৰে প্ৰকাশ আহি আছিলে। মই আজিলৈকে টিভিতে দেখি আছিলোঁ যেনে ধৰক চক্ৰ ঘূৰি আছে, আৰু তেওঁক ইমান ধুনীয়া দেখাইছিলে যে মানে সৰু কেঁচুৱাও ইমান ধুনীয়া নহয়, ইমান ধুনীয়া ভগৱানক আজি মই দেখা পাইছোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ চাহেবৰে ৰূপ হয়, যি মোক বৰবালা আশ্ৰমত সাক্ষাৎ দৰ্শন দিলে। ৰাধা, আপুনি কৈছে যে যেতিয়া আপুনি সতলোক আশ্ৰম বৰবালালৈ গ'ল তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰকাশময় নুৰী ৰূপ দেখিলে। গতিকে মই জানিব বিচাৰিম যে আপোনাৰ যে 7 বছৰ ধৰি ইমান সমস্যা আছিলে, যিয়ে আপোনাৰ বেমাৰ আছিলে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁক দৰ্শন কৰাৰ পিছত আপোনাৰ যি সমস্যা আছিল কিবা লাভ পালেনে? হয়, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ স্বামীক আশীৰ্বাদ দিলে, তেওঁ আৰ্মিত বক্সাৰ আছিলে। যেতিয়া তেওঁ বক্সিং ৰিঙত খেলি আছিলে তেতিয়া তেওঁ পৰি গৈছিলে আৰু তেওঁৰ ৰাজহাড়ডাল ভাঙি গৈছিলে। কিন্তু যেতিয়া আশীৰ্বাদ পালে 80% সকাহটো তাতেই পালে। আৰু যেতিয়া আমি বাহিৰলৈ আহিলোঁ তেতিয়া আমি কথা পাতিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে। তেতিয়া তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে এতিয়া তোমালোকে মানে পৰমেশ্বৰৰ পৰা যি বিচাৰিছা সেয়া তোমালোকে পাইছা। তাৰে এসপ্তাহ পিছতে মই মোৰ প্ৰেগনেঞ্চি চেক কৰাওঁতে পজিটিভ পালোঁ আৰু মোৰ প্ৰেগনেঞ্চি ষ্টাৰ্ট হৈ গৈছিলে। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ মন্ত্ৰ লোৱাৰ বাবে, তেওঁৰ আশীৰ্বাদ লোৱাৰ বাবেহে হৈছে। মইতো 7 বছৰৰ পৰা কিমান ভক্তি কৰিছোঁ, কিমান গুৰু ধৰিছোঁ, মানে মই সৰুৰ পৰাই ভক্তি কৰিছিলোঁ, কিন্তু কোনো ভগৱানৰ পৰা মই এয়া পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক মই এনেদৰে প্ৰাৰ্থনা জনালোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াৰ পৰাই নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰাই বহুত মানে সদায় লাভ পাওঁ। কিন্তু বৰ্তমান যিটো ইনচিডেণ্ট আমাৰ লগত হৈছে সেইটো বহুত ডাঙৰ হৈছে, মই সেইটো ক'ব বিচাৰিম। মানে 30 মাৰ্চ 2021 মই আৰু মোৰ হাজবেণ্ড ক'ভিডত মানে আমি ক'ভিড পজিটিভ হ'লোঁ। মোৰ অৱস্থাটো ঠিকেই আছিল, কিন্তু মোৰ হাজবেণ্ডৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু তেওঁৰ স্ক'ৰ 23 আছিলে আৰু তেওঁ একেবাৰে অক্সিজেন ল'ব পৰা নাছিলে। ICUত মই তেওঁৰ লগত 7 দিন আছিলোঁ। মানে যেতিয়াই তেওঁৰ অক্সিজেনটো খুলি দিয়া হৈছিল তেওঁ মাছৰ দৰে চটফটাইছিল আৰু ইমান চিৰিয়াছ আছিলে মোৰ স্বামী যে এদিন ডক্টৰে ক'লে যে এতিয়া এওঁৰ অক্সিজেন লেভেল 100 চেচুৰেশ্যন ৰখাৰ পিছতো তেওঁ উশাহ ল'ব পৰা নাই। গতিকে ইয়াত তেওঁৰ ডিঙিটো কাটি ইয়াতে নলী এডাল ভৰাই তেওঁক অক্সিজেন দিব লাগিব। মই এইটো কথাত বহুত ভয় খালোঁ যে নহ'ব,
মানে মই যিজন পৰমেশ্বৰৰ ভক্তি কৰোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁতো এনেকুৱা হ'বলৈ নিদিয়ে। মই সেই সময়তো ডক্টৰক একো কথা কোৱা নাছিলোঁ। মই আপোনাৰ লগত গধূলি কথা পাতিম বুলিহে ক'লোঁ। আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, মানে মনে মনে আত্মাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক, মানে আপুনি জীৱন দানটো দি দিলে আৰু উশাহ বঢ়োৱাটো আপোনাৰ বাবে ডাঙৰ কথা নহয়। মানে অক্সিজেনটো কমি গৈছিলে আৰু সেয়া বঢ়োৱাটো আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয়। এনেকৈ মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু সেইদিনাই ৰাতি কান্দি কান্দি মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কথা পাতিলোঁ। সেইদিনাই 3 বজাত যিখন হস্পিটেলত মোৰ স্বামী আছিলে আৰু বেলেগ 11জন পেচেণ্ট আছিলে, যাৰ চেচুৰেশ্যন কাৰোবাৰ 80% আছিলে, কাৰোবাৰ 85% আছিলে, কিন্তু এওঁৰ বহুত কম আছিলে, 70-75 আছিলে। মানে আটাইতকৈ বেয়া স্থিতি এওঁৰ আছিলে। আটাইতকৈ প্ৰথমে এওঁ মৰিবলগীয়া আছিলে। ডক্টৰে কৈছিলে যে এওঁৰ ওপৰত তুমি পইচা খৰচ নকৰিবা। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই এনেদৰে কথা পাতিলোঁ, সেইদিনাই 3 বজাত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ হাজবেণ্ডক দৰ্শন দিলে, তেওঁক অমৃত জল খোৱালে। আৰু যেতিয়া তেওঁক অমৃত জল খোৱালে, তেওঁৰ হাওঁফাওঁত যি 23% মানে ডেমেজ হৈ গৈছিলে, সেয়া ইমান মানে যেতিয়াই অমৃত জল খালে, যেতিয়া হাওঁফাওঁৰ মাজেৰে সেয়া গৈ আছিলে, তেওঁ অনুভৱ কৰিছিলে। তেতিয়াৰ পৰা তেওঁ চেচুৰেশ্যন বাঢ়িব ধৰিলে। ডক্টৰো আচৰিত হ'ল যে অপাৰেশ্যন কৰাব লাগিব। আৰু যেতিয়া তেওঁলোকে আহি দেখিলে যে এওঁৰ চেচুৰেশ্যনটো বাঢ়িছে, গতিকে অপাৰেশ্যন নালাগে। আৰু সেই 11টা পেচেণ্ট হস্পিটেলত যে আৰু আছিলে, যাৰ স্থিতি ভালেই আছিলে, আৰু মোৰ হাজবেণ্ডৰ স্থিতিহে বেছি বেয়া হৈ আছিলে। মই এসপ্তাহৰ কথা কৈ আছোঁ আপোনালোকক। এসপ্তাহৰ ভিতৰত সেই 11টাই মৰি গ'ল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ হাজবেণ্ড বাচি গ'ল আৰু তেওঁক অক্সিজেনৰ সৈতে ডিছচাৰ্জ দিয়া হ'ল। যি অক্সিজেন ডক্টৰে দিছিলে, সেই অক্সিজেন দি কৈছিলে যে আপুনি অন্ততঃ 3 মাহ এই অক্সিজেন ল'ব লাগিব। আপুনি খোজকাঢ়িব নোৱাৰিব, আপুনি বেড ৰেষ্টে ল'ব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত 13 দিনহে মই নিজেই অক্সিজেন লগাইছিলোঁ, খুলিছিলোঁ। মই তেওঁৰ শুশ্ৰূষা কৰিছিলোঁ। গতিকে মই নিজ চকুৰে দেখিলোঁ যে 13 দিনৰ পিছত তেওঁৰ অক্সিজেন খুলিব পৰা হ'লোঁ আৰু তেওঁ খোজকাঢ়িবলৈও ধৰিলে। আৰু এই ডাঙৰ দয়া পৰমেশ্বৰে কৰিছিলে। আৰু মই আন এটা লাভ ক'ব বিচাৰিম, মোৰ সন্তান যেতিয়া 9 মহীয়া আছিলে, তেতিয়া মই আৰু মোৰ হাজবেণ্ড বাইকত গৈ আছিলোঁ। 70 স্পীডত মোৰ হাজবেণ্ডে গাড়ী চলাই আছিলে। তেতিয়া হঠাতে তেওঁৰ সন্মুখৰ পৰা কোনোবা আহি গৈছিলে। তেতিয়া তেওঁ ব্ৰেক মাৰি দিছিলে। সন্তানটো মোৰ কোলাতে আছিল। মই এনেকৈ পৰিলোঁ, মই গৈ আগত পৰিলোঁ। মোতকৈ 5 ফুট আগত মোৰ ল'ৰাটো গৈ পৰিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই কেৱল ইয়াত মাত্ৰ এটা আচুৰহে খালোঁ। কিন্তু মোৰ যে ল'ৰাটো, তাৰ একোৱে নহ'ল। গতিকে এয়া কিমান ডাঙৰ চমৎকাৰ। মোৰ ইমান সৰু ল'ৰাটো, মই গৈ আগত পৰিলোঁ আৰু মোতকৈ আগত গৈ মোৰ ল'ৰাটো পৰিল। সি কিমান দুখ পাব লাগিছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাৰ একোৱে নহ'ল। গতিকে এয়া জীৱন দান দিলে মোৰ সন্তানটোক ৰামপালদেৱ মহাৰাজে। বাইদেউ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ইমানবাৰ জীৱন দান দিলে, আপোনাৰ সন্তানক জীৱন দান দিলে, ইমানবোৰ সমস্যাৰ পৰা বচালে। গতিকে আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই মোৰ ভকত সমাজক, মোৰ ভাই ভনীসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে চাওক, আমি সকলোৱে সুশিক্ষিত, সকলোৰে জ্ঞান আছে, আমি পঢ়িব লাগে। সকলোৰে কিবা নহয় কিবা দুখ সমস্যা আছেই। আমি সকলোৱে ভগৱানকে বিচাৰি ফুৰিছোঁ। গতিকে আমি এইটো চাব লাগে যে ভগৱান কোন হয়, আমি ইয়ালৈ কেনেকৈ আহিলোঁ। ময়ো আগতে বহুত কিতাপ পঢ়িছিলোঁ। গতিকে তাত কি লিখা আছিলে মই বুজিয়ে পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, মই সৃষ্টি ৰচনাৰ বিষয়ে জানিলোঁ যে আমি ইয়ালৈ কেনেকৈ আহিলোঁ, এই কাল দেৱতা কোন হয়, আমাৰ লগত ইমানবোৰ ইনচিডেণ্ট কিয় হয়, ইয়াৰ পিছৰ কাৰণ কি, ইয়াৰ কিনো কাৰণ আছে। আমি বিচাৰিব লাগিব। কিন্তু আমি কি কৰোঁ, আমাৰ যিবোৰ পাৰম্পৰিক ভক্তি আছে, আমি অন্ধভাৱে সেই ভক্তি কৰি থাকোঁ আৰু কান্দি থাকোঁ যে আমাৰ লগত একোৱে ভাল নহয়। কিন্তু মই যি অনুভৱ কৰিছোঁ, আপোনালোকো যিহেতু শিক্ষিত হয়, গতিকে বহুত চেনেলত সৎসংগ আহে, সেইবোৰ আপোনালোকে শুনক। তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক, জীৱনৰ সুগম পথ পঢ়ক। ৰাধা, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয়, তেওঁৰ সৎসংগ বহুত চেনেলত আহে। তাতে নীলা ৰঙৰ শাৰী এটা আহে, তাতে বহুকেইটা নম্বৰ দিয়া থাকে। আপোনাৰ নিজৰ জিলাৰ নামদান কেন্দ্ৰৰ নম্বৰটো লৈ আপুনি তাতে নাম দীক্ষা ল'ব পাৰে। হয়, ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528